ফাইনেলি আহি গৈছে 2025 বৰ্ষৰ ভোটাৰ তালিকা আৰু এইখন হৈছে আপোনালোকৰ ভোটাৰ তালিকাৰ ৱেবছাইট আৰু এইটো ভোটাৰ তালিকা ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিবা। এইটো অফিচিয়েল ৱেবছাইট হয় আৰু ইয়াৰ পৰা আপোনালোকে কেনেদৰে ডাউনলোড কৰিব পাৰিব ফাইনেল লিষ্ট 2025 বৰ্ষৰ যিহেতু পঞ্চায়ত নিৰ্বাচন কাষ চাপি আহিছে আৰু ইয়াতে নতুন লিষ্টটো প্ৰকাশ কৰিছে আৰু ইয়াতে লিষ্টখন আপোনালোকে কেনেদৰে ডাউনলোড কৰিব পাৰিবা। ডাউনলোড কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ জৰিয়তে ডাউনলোড কৰিব পাৰিবা এখন লিষ্ট। আপোনালোকে এখন লিষ্ট ডাউনলোড কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলত আপোনালোকে পোনপ্ৰথমে তেনেদৰে আহিব। ইয়াত অহাৰ লগে লগে আপোনালোকে গুগল বা ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব। গুগলত অহাৰ লগে লগে ইয়াতে আপোনালোকে চাৰ্চ কৰিব eciassam.gov.in বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগতে এনেদৰে আহিব। ইয়াৰ পাছতে প্ৰথম লিংকটো আহিছে চিফ ইলেক্ট্ৰনেল অফিচাৰ আছাম। ইয়াতে প্ৰথমৰ লিংকটোত আপোনালোকে ক্লিক কৰি দি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে নতুন পেজটো খোল খাব। ইয়াতে আপোনালোকে পোনপ্ৰথমত ইয়াতে দেখিব পাৰিছেনে PDF ইলেক্ট্ৰনেল ৰুলছ নিউ, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে অলপ সময় ৱেইট কৰিব। ইয়াত পাছতে আৰু এটা নতুন পেজ আহি গৈছে। ইয়াতে PDF ইলেক্ট্ৰনেল ৰুলছ ফৰ দ্য ইয়াৰ 2024 to 2025 আহিছে। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে নতুন আৰু এটা হেৰি আহিব, আপোনালোকৰ পেজটো আহিব। অহাৰ লগতে আপোনালোক ৱেইট কৰাৰ পাছতে নতুন পেজটো আহিছে। ইয়াৰ পাছতে আপোনালোকে প্ৰথমত দিয়া আছে ষ্টেটটো অলৰেডি চিলেক্ট কৰা থাকিব। ইয়াৰ পাছত ডিষ্ট্ৰিক্টত আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছতে এনেদৰে বহুত ডিষ্ট্ৰিক্ট আহি গৈছে। ইয়াতে আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট হয় আপোনালোকৰ ডিষ্ট্ৰিক্টটো এনেদৰে বহুত ডিষ্ট্ৰিক্ট আহিছে। আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছতে এছেম্বলিটো চিলেক্ট কৰিব। আপোনালোকৰ যিখন এছেম্বলি, ইয়াতে বহুত এছেম্বলি 3খন এছেম্বলি ইয়াতে আহিছে। ইয়াতে মই এছেম্বলিটো চিলেক্ট কৰি আছোঁ। আপোনালোকৰ এছেম্বলিটো চিলেক্ট কৰাৰ পাছতে চিলেক্ট লেংগুৱেজ বুলি আহিব। চিলেক্ট লেংগুৱেজত আপোনালোকৰ যিটো লেংগুৱেজ এছামিজ লেংগুৱেজত এছএমটোত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছতে আপোনালোকে কেপচাটো দেখিব পাইছে। ইয়াতে কেপচাটো ভালদৰে টাইপ কৰিব। যদি ভুল হয় তাৰপিছত ডাউনলোড নহ'ব। আপোনালোকে কেপচাটো ভালদৰে ফিল আপ কৰিব। ইয়াতে কেপচাটো ভালদৰে দিয়াৰ পাছতে আপোনালোকে ইয়াতে আহিব চাৰ্চ বুলি এটা অপশ্যন দেখিব। ইয়াতে চাৰ্চ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পাৰ্ট ডিটেইলছ, আপোনালোকৰ যিখন ভোট কেন্দ্ৰ হয় ভোট কেন্দ্ৰৰ নামটো ইয়াতে ইণ্টাৰ কৰিব। ইয়াতে বহুত কেইখন ভোট কেন্দ্ৰৰ লিষ্ট বা নাম আহি গৈছে। আপোনালোকে ইয়াতে বিচাৰিলে আপোনালোকৰ বহুত সময় লাগিব। আপোনালোকে ইয়াতে চাৰ্চ কৰি আপোনালোকৰ ভোট কেন্দ্ৰৰ নামটো চিলেক্ট কৰিব আৰু লিখাৰ পাছতে আপোনালোকৰ ৰাইট চাইডত ইয়াতে দেখিব পাইছে ড্ৰাফ্ট ৰুল 2025। এইটো হয় ড্ৰাফ্ট, অৰ্থাৎ খচৰা যিখন হয় সেইখন হৈছে আৰু এইখন কেইদিন আগতে প্ৰকাশ কৰিছিল। ইয়াৰ পাছতে ফাইনেল ৰুল 2025। আপোনালোকে এইখন ফাইনেল লিষ্টটোত ইয়াতে পাই যাব। আপোনালোকে ইয়াতে ক্লিক কৰি ডাউনলোডৰ অপশ্যনত ক্লিক কৰিব। ইয়াতে ডাউনলোডৰ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ লিষ্ট যিখন হয় এনেদৰে আহিব। আপোনালোকৰ যদি কেপচা ভুল হয় ইনভেলিড কেপচা বুলি আহিব। মোৰ কেপচাটো অলপ খেলি মেলি হৈছে। কেপচাটো ভালদৰে দিয়াৰ পাছতে আপোনালোকে ইয়াতে ক্লিক কৰিব, দেখিব পাৰিবা। তাৰপিছত আপোনালোকৰ লিষ্টখন ভালদৰে ডাউনলোড হ'ব। ডাউনলোড হোৱাৰ পাছতে আপোনালোকে PDF আকাৰত আপোনালোকৰ লিষ্টখন চাব পাৰিব আৰু লিষ্টখন ভালদৰে আপোনালোকে যেতিয়া দেখিব পাৰিব, আপোনালোকৰ কোনোবাৰ নাম যদি নতুন হিচাপত আহে ভোটাৰ লিষ্টত আৰু যদি কোনোবাৰ কৰ্তন কৰা হয় আপোনালোকে দেখিব পাৰিবা। আৰু আপোনালোকৰ তাত সৰু এটা ৰিকুৱেষ্ট, যদি আপোনালোকে মোৰ চেনেলত পোনপ্ৰথমবাৰৰ পৰা ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনটো অন কৰি থৈ দিব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ। আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো ইমানৰ সামৰি কৰিছোঁ। ধন্যবাদ।